দেশী বিদেশী পৰ্যটকৰ আগমনত মুখৰিত হৈছে কাজিৰঙা আৰু আজি এমাহ সম্পূৰ্ণ হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চল মুকলি হোৱা আৰু বিগত এমাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ছবাৰকৈ দৰ্শন কৰিছে এজন অসমীয়াই। তেওঁৰ নাম হৈছে জয়ন্ত ফুকন। নগাঁও জিলা বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ তেওঁ এগৰাকী জুনিয়ৰ এছিষ্টেণ্ট আৰু তেওঁ কাজিৰঙালৈ বছৰেকত প্ৰতিটো পৰ্যটন বৰ্ষত বহুবাৰ আহে আৰু এইবাৰ বিগত এটা মাহৰ ভিতৰত তেওঁ আহিছে ছবাৰকৈ আৰু তেওঁ নিজৰ মোবাইল কেমেৰাত বন্দী কৰিছে বাঘৰ ঢেকীয়াপতীয়া বাঘৰ এক বিৰল দৃশ্য, লগতে ভালুকৰ দৃশ্য বন্দী কৰিছে এইজন জয়ন্ত ফুকন। আৰু তেওঁৰ পৰা জানিব বিচাৰিম, যিহেতু তেওঁ কাজিৰঙালৈ সময় পালে কাজিৰঙালৈ তেওঁ আহে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰে, তেওঁ মোবাইলত বন্দী কৰে বিৰল দৃশ্য। আমি এইখন স্ক্ৰীণত দেখুৱাই থাকিম নিউজ লাইভ দৰ্শকক, সেইখিনি বিচাৰিছোঁ। এমাহ হৈছে, এমাহত কেইবাৰ চালে আপুনি কাজিৰঙা? মুকলি হোৱা এমাহে হৈছে। হয়, আমি কেতিয়া মুকলি হয় সেইটো বাট চাই থাকোঁ। খুব ভাল লাগে, পৰিৱেশটোৱে ভাল লাগে। আপুনি এইফালে আহোঁতে যেতিয়া কাজিৰঙা দেখোঁ তেতিয়া মনটো কিবা নিজেই ভাল লাগি যায়। এতিয়ালৈকে আৰম্ভ হোৱাৰ পৰা মানে ছবাৰ আহিলোঁ, আহি পেলাই চালোঁ, ভাল লাগিছে, খুব ভাল লাগিছে। সিদিনাখন 19 তাৰিখে আহিছিলোঁ, মই মিছেছে আহিছিলোঁ। আহোঁতে মোৰ এটা হেৰি আছে, DSLR কেমেৰা আছে। মই কেমেৰা থৈ দি মানে ফটোগ্ৰাফী কৰি খুব ভাল পাওঁ আৰু সেই কেমেৰা দি পেলাই মই সেইদিনাখন স্লট বিয়াৰ পাইছিলোঁ ফাৰ্ষ্ট এই বাগৰিত। হয়, ভালুক পাইছিলোঁ। আৰু এতিয়া আজি গ'লোঁ মানে অগৰাতলিত শুনি আছোঁ যে বাঘ ওলাইছে বুলি। বাঘৰ দৃশ্যটো ল'ব পাৰি, কিন্তু বাঘৰ দৃশ্যটো এনেই লৈ ভাল নালাগে। যেতিয়া কোনো আগত জীপ নাথাকিব, ধুনীয়াকৈ যেতিয়া পোৱা যায় সুন্দৰভাৱে। আজি ৰখি আছোঁ, বাঘটো কি ধুনীয়াকৈ খোজকাঢ়ি আহি আছে, কোনো নাই আগত, সি খোজকাঢ়ি ক'বই নোৱাৰে যে আমি আগত আছোঁ। বাঘটো দেখিছোঁ, আমি যিটো দৃশ্য দেখি আছোঁ, জিপচিখনৰ আগফালে আহি আছে দেখোন। হয়, বাঘটো আমি ৰখি আছিলোঁ। মোৰ লগত মানে টুৰ গাইড হিচাপে মনোজ আছিলে। মনোজে মই বহি আছিলোঁ গাড়ীত। মনোজে মোক কৈছিলে, ফুকন ছাৰ আপোনাৰ এইফালে অহা সম্ভাৱনাটো বেছি। মই বোলো ঠিক আছে, আমি ৰখিম। ৰখি আছোঁ, তেনেকুৱাতে সিফালৰ পৰা বাঘটো ধুনীয়াকৈ খোজকাঢ়ি আহি আছে। মানে দেখি পেলাই এনেকুৱা লাগিছে এইটো কি, মই বান্দৰ খোজকাঢ়ি আহিছে বুলি ভাবিছিলোঁ। তাৰপিছত যেতিয়া আমি বাইনকুলাৰ দি চাওঁতে দেখিছোঁ এইটো বাঘ। যেতিয়া বাঘটো আহিছে সি ক্ৰমান্বয়ে আমাৰ ওচৰ পালেহি আহি ইমান ধুনীয়া লাগিছে, ইমান মানে মুক্তভাৱে ঘূৰি ফুৰা এটা জীৱ, মানে দেখিয়ে মনটো ভাল লাগি যায়। ওচৰলৈ আহিছে, বাঘটো দেখিছোঁ আহি আছে আপোনালোকৰ, ভয় লাগিছিলে নাই? নাই, ভয় লগা নাই, কোনো কাৰণে ভয় লগা নাই। এটা মুক্তভাৱে আহি থকা এটা জীৱ এটা, আমি এটা ডিষ্টেঞ্চ মেইনটেইন কৰি ৰখি আছিলোঁ, যিটো ৱাইল্ড লাইফত থাকিব লাগে সেই হিচাপে ৰখি আছিলোঁ। ভাল লাগিছে, ধুনীয়া লাগে। কি কৰে? মই ৱাইল্ড লাইফ ফটোগ্ৰাফী কৰি মই খুব ভাল পাওঁ। সেইটো মোৰ চাকৰি হিচাপে মই নগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় মই জুনিয়ৰ এছিষ্টেণ্ট হিচাপে কাম কৰোঁ। আৰু ইয়াতে মোৰ যোৱাবাৰো মই আহিছিলোঁ বিদ্যালয় পৰিদৰ্শক, তেখেতো ইয়াত আগ্ৰহী। আজি অহা কথা আছিল, আহিব নোৱাৰিলে বিশেষ কামৰ কাৰণে। নেক্সট টাইম হয়তো চাগে কাইলৈ আহিব নেকি, ঠিক নাই কৈছে। হয়, কাজিৰঙাই হাত বল দি মাতে এইজন অসমীয়াক আৰু বছৰেকত বহুবাৰ আহে। প্ৰতিটো পৰ্যটন বৰ্ষত তেওঁ কাজিৰঙালৈ বহুবাৰ আহে আৰু এইবাৰ মাত্ৰ এমাহৰ ভিতৰত তেওঁ আহিছে ছবাৰকৈ। আৰু ছবাৰৰ ভিতৰত তেওঁ বহু বিৰল দৃশ্য বন্দী কৰিছে, ভালুকৰ দৃশ্য বন্দী কৰিছে, লগতে ঢেকীয়াপতীয়া বাঘৰ বিৰল দৃশ্য বন্দী কৰিছে। আমি এইখন স্ক্ৰীণত দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকক। আৰু এতিয়া অহা 1 নৱেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী চাফাৰী মুকলি কৰা হ'ব আৰু এইবাৰ পৰ্যটন বৰ্ষই বিগত সকলো অভিলেখ ভংগ কৰাৰ সম্ভাৱনা আছে।